পোহৰলৈ আহিছে শিক্ষা বিভাগৰ এক ডাঙৰ জালিয়াতি পঞ্জীয়নৰ নামত জালিয়াতি কৰি আহিছে একাংশ ব্যক্তিগত বিদ্যালয় একাংশ বিষয়াক মেনেজ কৰি ধনৰ বিনিময়ত সম্পন্ন কৰা হয় ব্যক্তিগত বিদ্যালয়ৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া আনকি জালিয়াতি কৰা হয় শিক্ষা বিভাগৰ বিষয়াৰ সহিও নগাঁও জিলাৰ কেইবাখনো বিদ্যালয়ৰ নাম পোহৰলৈ আনিছিল বিদ্যালয় পৰিদৰ্শকে অভিযোগ উত্থাপিত বিদ্যালয়সমূহৰ ভিতৰত আছিল কৰৈনীৰ বিষ্ণুৰাভা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ নাম তথ্য সহকাৰে এই কথা আজি প্ৰকাশ কৰাৰ পাছত সংবাদমেল সম্বোধন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই এই অভিযোগ খণ্ডন কৰি বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিদ্যালয় পৰিদৰ্শকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই প্ৰাইভেট স্কুলে আমাৰ অফিচৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰাকৈ তেওঁলোকে কিছুমান প্ৰায়ৰ পাৰমিশ্যন ৰেজিষ্ট্ৰেশ্যন আৰু সেৱা কোড তেওঁলোকে পাইছে বিষ্ণুৰাভা সিনিয়ৰ সেকেন্ডাৰী স্কুল সাধাৰণতে আমাৰ ডাইৰেক্টৰৰ পৰা যেতিয়া প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যন প্ৰায়ৰ পাৰমিশ্যন আহিব ইয়াতে QR কোডৰ সৈতে আহে QR কোডত যিটো কোড ওলাব সেই কোডটো এইটোৰ লগত মানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মিল থাকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে registration/20240058 কিন্তু এই QR কোডটো যেতিয়া মাৰি দিলে লাষ্টত এইটো 663 হে ওলায় গতিকে এখন ফেক্ট ইয়াতে ডাইৰেক্টৰ সহি আছে লিখা আছে জইণ্ট ডাইৰেক্টৰ ওপৰত লিখা আছে ডাইৰেক্টৰ আমাৰ মমতা মেডামৰ নাম লিখা আছে কিন্তু এই ছিগনেচাৰটো ফেক্ট যিজনৰ ছিগনেচাৰ আছে তেওঁ অফিচাৰক মই ফোন কৰি তেওঁ ছিগনেচাৰ আনিলোঁ আনহাতে আমি ভেৰিফাই কৰি ছিগনেচাৰটো ফেক্ট আৰু তেতিয়া তেওঁ ডেপুটি ডাইৰেক্টৰ আছিলে জইণ্ট ডাইৰেক্টৰ নাছিলে প্ৰভিজনেলখন ফেক্ট কৰিছে প্ৰায়ৰখন ফেক্ট কৰিছে গতিকে এতিয়া কথা হ'ল কি যে আমি এনেকুৱা বহুতকেইটা স্কুল আমি পাইছোঁ 24-25 চনৰ পৰা হৈছে তাৰমানে স্কুলৰ সংখ্যা নগাঁৱত বহুত যথেষ্ট প্ৰায় 500ৰ ওপৰত গতিকে তেওঁলোকৰ লেণ্ড নাই গতিকে লেণ্ড নোহোৱাকৈ তেওঁলোকে কেতিয়াও কণ্ডিশ্যন ফুলফিল কৰিব নোৱাৰে যাৰ কাৰণত তেওঁলোকে কি কৰিছে এই 2 নম্বৰী কিছুমান চাৰ্টিফিকেট বা আমাৰ সংমণ্ডল বিষয়াগৰাকীয়ে ছাৰে কিয় এইটো তেনেকৈ বাইক দিলে সেইটো আমি কালি খুব মৰ্মাহত হৈছোঁ পঞ্জীয়ন কৰিবলৈ যিখিনি নিয়ম থাকে সেই গোটেই সম্পূৰ্ণ নিয়ম আমাৰ যেতিয়া হৈ মানে যিখিনি বস্তু আমাৰ আছে সেইখিনি হোৱাৰ ফলতহে আমি এপ্লাই কৰা হৈছিল আৰু এপ্লাই কৰোঁতে এখন ইনস্পেকশ্যন কপি আহিছিলে কপিটো ডাইৰেক্টৰ ছাৰৰ অফিচৰ পৰা আহিছিল এই প্ৰায়ৰ পাৰ্মিশ্যন কপিটো সম্পূৰ্ণ ভুৱা বুলি ছাৰে কালি উল্লেখ কৰিছে গতিকে মই ভাবোঁ যিহেতু আমি সম্পূৰ্ণ মানে আইনগতভাৱে এই কামখিনি আগুৱাই নিছিলোঁ তাৰ পৰা আইনগতভাৱে আমি ডকুমেণ্ট পাইছিলোঁ গতিকে এই ডকুমেণ্টত যদি কিবা জাল বা ভুৱা প্ৰমাণিত হয় তেতিয়াহ'লে মই ভাবোঁ ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে এইটো সংশোধনী ব্যৱস্থা কৰক এতিয়া ভেৰিফাই কৰি পেলাই বাই পোষ্টত আমালৈ পঠিয়াইছে যে এইটো ভেৰিফাই হৈ গৈছে আপোনালোকে ডাইচ কোড ব্যৱহাৰ কৰিব পাৰিব যদি কোনো আখোৱা নাই হয় জালিয়াতি আশ্ৰয় লোৱা নাই হয় আপোনালোকে আইনী ব্যৱস্থা হয় আমি যদি আমাক সেইখিনি সংশোধনী কৰি নিদিয়ে তেতিয়াহ'লে আমি তেনেকুৱা ব্যৱস্থা ল'ব লাগিব